बेहतरीन शॉट कैमरामैन के गुडू ने देखा हुआ एक ओवर कोई दिला है बुबू के बल्ले से आता है ये पहला चौका है। महिलाएं मन मोह रहे हैं और उसी के चलते जीत चुका है ये मुकाबला जीत चुका है दुर्गा भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल गंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव কোলাজান ক্ৰিকেট ক্লাবে আউন ট্ৰফি যোনটো পাতিছে খুব সুন্দৰভাৱে আয়োজন কৰিছে আৰু খুব এই টুৰ্ণামেণ্টটোৱে খুব জনপ্ৰিয়তা অৰ্জন কৰিছে আৰু মই ভাবোঁ এনে কাৰ্যসূচীয়ে কোলাজান অঞ্চলত এই ঐতিহাসিক কোলাজানত মই ভাবোঁ যুৱক চামক খেলা ধূলাৰ প্ৰতি সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰিব আৰু দেশৰ কাৰণে আমাৰ সমাজৰ কাৰণে কাম কাজ কৰাত প্ৰেৰণা যোগাব আৰু মই সেইকাৰণে কোলাজান ক্ৰিকেট ক্লাব যিসকলে এই আউন ট্ৰফি অৰ্গেনাইজ কৰিছে সিহঁতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে আমি এটা কোলাজান অঞ্চলত এটা স্থায়ী খেলপথাৰ নিৰ্মাণ কৰাৰ কাৰণে মিচিং সাহিত্য পৰিষদৰ পৰা প্ৰচেষ্টা চলাই আছে আৰু অহা বছৰ আমি আশা কৰিছোঁ ইয়াতে আউন ট্ৰফিয়ে হওক ফুটবল মেচেই হওক বা কালচাৰেল প্ৰগ্ৰামেই হওক এটা পাৰ্মানেণ্ট এটা গ্ৰাউণ্ডত এইটো পাতিব পৰাকৈ আমি ব্যৱস্থা কৰিম আৰু মিচিং সাহিত্য পৰিষদৰ ভাইচ চেয়াৰমেন জগেশ্বৰ কুটুম ডাঙৰীয়াই প্ৰচেষ্টা চলাই আছে এতিয়া ইয়াৰ খেল চলি থকা অৱস্থাত আমি সেই ফিল্ডলৈ গৈ মেলি সেই ফিল্ডখনক কেনেকৈ ডেভেলপ কৰিব পাৰোঁ মোৰ ফালৰ পৰা সকলো ধৰণে মই সহায় সহযোগ কৰাৰ কাৰণে মই আগুৱাই গৈছোঁ। সো আজি আমাৰ এই 2024 সেকেণ্ড এডিশ্যন আউন কাপ ক্ৰিকেট টুৰ্ণামেণ্টৰ আজি ফাইনেলখন মেচ আছিলে। ফাইনেলখন মেচত দুৰ্গা 11 আৰু বনাম আপোনাৰ কোলাজান থাণ্ডাৰ 11 খেলিছিলে। যিহেতু প্ৰথমে এটা টছ জিকি কিনি তাহাঁতি ফিল্ডিং কৰিবলৈ ডিচিশ্যন ল'লে দুৰ্গা 11 আৰু প্ৰথমে বেট ধৰি 149 ৰান টাৰ্গেট দিছিলে আৰু যিহেতু দুয়োটা টিমৰে ধুনীয়া ধুনীয়া প্লেয়াৰ আছিলে কিন্তু এজন খেলৰ কথা এটা টিম জিকিব এটা টিম হাৰিব চ' গতিকে আজি খেলৰ ফলাফল হৈছে আপোনাৰ দুৰ্গা 11 বিজয় প্ৰাপ্ত কৰিছে চেম্পিয়ন হৈছে এবাৰ। কষ্টটো আপোনাৰ প্ৰায় 1.5 মাহ 2 মাহ মানে হ'ল 1.5 মাহ 2 মাহ হৈছে মাজতে বতৰ বেয়া হৈছিলে বৰষুণ বহুত দিছিলে আকৌ গ্ৰাউণ্ডটো বনাব লগা হ'ল বহুত কষ্ট হ'ল বাৰু কিন্তু যিহেতু চবেই আশীৰ্বাদত আৰু আমাৰ অডিয়েঞ্চখিনি ইমান আশীৰ্বাদ দিছে আৰু গাঁৱৰ মানুহখিনি সকলোৱে আমাৰ MLA ছাৰৰ ধৰি আমাৰ জগেশ্বৰ কুটুম ছাৰ ধৰি সকলোৱে আমাক হেল্প কৰিছে যথেষ্ট পৰিমাণত হেল্প কৰিছে আৰু যিহেতু তেওঁলোকৰ আশীৰ্বাদত আৰু চবৰ মানে মৰম চেনেহত আজি এই খেলখন আমি শেষ কৰিবলৈ আমি সক্ষম হৈছোঁ। অহা বছৰ পৰিকল্পনা মানে আমি ডিচিশ্যন লৈছোঁ যে যিহেতু এই বছৰ আমি 50,000 আৰু 20,000 দিয়া হৈছে আৰু অহা বছৰ আমি এই খেলখনকে আউন কাপ ক্ৰিকেট টুৰ্ণামেণ্টত যিহেতু আজি আমাৰ MLA ছাৰো কৈ গৈছে যে আৰু আউন কাপ লিগাং বুলি খেলাবলৈ যিহেতু আমাৰ লিগাঙৰ ছিজন হয় ফেব্ৰুৱাৰী মাৰ্চত গৰমটো অকণমান বেছি হৈ যায় বুলি তো গতিকে আমি ফেব্ৰুৱাৰী মাহলৈকে আমি এণ্ড আপ কৰিম আৰু যিহেতু আমি যোনটো আমাৰ জিকা যোনটো মাচুল যোনটো সেইখন আমি 1 লাখ মান কৰিম বুলি ভাবিছোঁ।